সত্যি ভাল খবৰ বোকাজানৰ, বেয়া খবৰ নাই। বোকাজানৰ ভাল খবৰ, 3টাকৈ হাইস্কুল 7 কোটিকে চেংচন দিয়া হৈছে, কাম আৰম্ভ হৈছে। বালিপথৰ থংনকদেও হ'ব, এতিয়া শান্তিপুৰ হাইস্কুলৰ কাম আৰম্ভ হ'ব। আমাৰ ইয়াত মডেল কলেজ হ'ল, ছায়েন্স কলেজ হ'ল, 6খনকৈ চেণ্ট্ৰেল ৰেচিডেঞ্চিয়েল স্কুল পাইছে। আৰু খুব ভাল খবৰ আহিলে আমাৰ ইঞ্জিনিয়াৰিং কলেজ এটাও ইয়াত হ'ব পাৰে, নহ'লে আৰু এখন মডেল কলেজ আমি পাব পাৰোঁ। তাৰ প্ৰপ'জেল মই দি থৈছোঁ। আৰু খুব ভাল হ'লেতো আমি ইয়াতে এইটো কি নাম কয় সৈনিক স্কুলো পাব পাৰোঁ। গতিকে বোকাজানৰ কাৰণে ভালেই সদায়। মই থকালৈকে বোকাজানৰ বেয়া খবৰ নাহে আৰু সদায় ভাল খবৰে পাব। ৰাস্তা পদূলি হৈ আছে। কালি বৰপুং তাৰাপুঙলৈ আমি গৈছিলোঁ, আমি বৰলাংচৰলৈকে। সেই ৰাস্তাও চেংচন দিলোঁ, যোৱাকালিৰ পৰা কাম আৰম্ভ হৈছে। 196 কোটি টকা নেচিছৰ পৰা ডোনাৰ মিনিষ্ট্ৰীয়ে দিছে। এইবিলাক চব যোনফালে গ'লে ভাল খবৰ। মানুহবিলাকে নেদেখে, মই কৈ দিলে কৈ যে এইটো ভাল এইটো ভাল, কিন্তু মানুহবিলাকে বিচাৰি নুলিয়াই কোনটো ভাল। সব ভাল দিছোঁ। ৰাইজৰ মুখলৈ চালে মানে এইটো খুব ভালে লাগে। এতিয়া আমাৰ বুথ কমিটি গঠন হৈ আছে। আগতে খেলি মেলি আছিলে, এইবাৰ ৰাইজৰ মাজত বহি পেলাই বুথ কমিটি গঠন কৰিছে। খুব ভাল হৈছে এইটো। যোৱাকালি মই তাত আছিলোঁ, 2টা বুথ কেন্দ্ৰত আছিলোঁ। ভাল, ৰাইজৰ খুব পাব্লিক আনন্দিত। অসমৰ যিসকলে কিমান পাইছে, কিবা পাইছে, নোপোৱাবিলাক আৰু এইখিনিও পাব লাগে, সেইটো ডিমাণ্ড আছে, সেইটো থাকিবই। ফূৰ্তি যে খুব সুন্দৰ ধান খেতি হৈছে। আৰু আমাৰ ধানেই হৈছে আমাৰ 1 নম্বৰ যিটো উপাৰ্জনৰ এটা চ'ৰ্চ। আৰু তাতে আমাৰ এইবাৰ খেতি ভাল হোৱাৰ কাৰণে সমগ্ৰ বোকাজানবাসী ৰাইজ আনন্দিত হৈছে। আৰু অকল বোকাজান বুলি মই বিভিন্ন ঠাইত ঘূৰিছোঁ, সকলোতে ধান খেতি এইবাৰ খুব ভাল হৈছে। আৰু চৰকাৰে 2400 টকালৈ 21 টকালৈ কুইণ্টেল বৃদ্ধি কৰিলে। সেইকাৰণে ধান বিক্ৰী কৰিও বহুত ৰাইজ এইবাৰ উপকৃত হ'ব আৰু ধনী হ'ব। মই খুব ভাল লাগিল যে ৰাইজৰ লগত থাকি তেখেতসকলে ইমান ধুনীয়াকৈ ৰবাব টেঙা নিজেও গুচালে। এইটোৱে হৈছে গাঁৱৰ ধান কাটা মই কৰোঁ, ল'ৰালি কালত উঠাব নকৰোঁ, ধান দাইছিলোঁ। প্ৰথম অৱস্থাৰ পৰাই কঠীয়া পৰাৰ পৰা, কঠীয়া তোলাৰ পৰা, ধান ৰোৱাৰ পৰা, হাল বাই, এইটোৱে হৈছে খেতিয়কৰ সকলোতকৈ আনন্দৰ মুহূৰ্ত। ধান চপোৱাৰ সময়ত ধান দাবলৈ দাৱনি পথাৰত খুব আনন্দ মনেৰে। আৰু বতৰো খুব সুন্দৰ দিছে ধান কাটিবলৈ, বৰষুণ নাই, গতিকে কোনো আহুকাল নাই। মই ভাবোঁ এইবাৰ খেতিয়ক অসমবাসী ৰাইজৰ খেতিয়কসকল খুব আনন্দিত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।